স্ক্ৰিপ্টেড মাৰ্ডাৰ জুবিনদাৰ মৃত্যুৰ সন্দৰ্ভত ভিক্টৰ দাসে কেনেকুৱা ধৰণৰ বিস্ফোৰক মন্তব্য প্ৰকাশ কৰিলে আপোনালোকে এবাৰ শুনক আৰু কি ক'লে ভিডিঅ'টো চালে নিশ্চয় গম পাব। অন্যায় চক্ৰবেহুৰ মাজত ভিক্টৰ দাস সোমাই পৰিছে, অসহায় হৈ পৰিছে। কিন্তু এইখিনিয়ে ক'ম যে আমি সকলোৱে ভালকৈ সকলোৱে মোৰ বাবে এবাৰ মাত মাতাটো মই বিচাৰোঁ, কাৰণ মই ৰাইজৰ হকে সদায় মাত মাতি আহিছোঁ। আৰু এটা কথাই ক'ম যে মই ভাগৰা নাই, মই নাভাগৰোঁ। ঠিক আছে, জয় অসম আৰু জয় জুবিন দা। আৰু ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন, এন্ধাৰো সঁচা মোৰ, সেইটো সকলোৱে গম পায়। ঠিক আছে, আৰু এসময়ত আমি গুপ্ত হত্যা শুনিছিলোঁ, এতিয়া স্ক্ৰিপ্টেড মাৰ্ডাৰ চলিছে ট্ৰেণ্ডিঙত। ধন্যবাদ, জয় অসম। ৰাইজলৈ এটাই অনুৰোধ থাকিল, সকলোৱে যেন মাত মাতে। আজিৰ যুগত ছ'চিয়েল মিডিয়াটো সকলোৱে গম পায় বহুত পাৱাৰফুল হয়। ধন্যবাদ, জয় অসম। অন্যায় চক্ৰবেহুৰ মাজত ভিক্টৰ দাস সোমাই পৰিছে, অসহায় হৈ পৰিছে। কিন্তু এইখিনিয়ে ক'ম যে আমি সকলোৱে ভালকৈ সকলোৱে মোৰ বাবে এবাৰ মাত মাতাটো মই বিচাৰোঁ, কাৰণ মই ৰাইজৰ হকে সদায় মাত মাতি আহিছোঁ। আৰু এটা কথাই ক'ম যে মই ভাগৰা নাই, মই নাভাগৰোঁ। ঠিক আছে, জয় অসম আৰু জয় জুবিন দা। আৰু ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন, এন্ধাৰো সঁচা মোৰ, সেইটো সকলোৱে গম পায়। ঠিক আছে, আৰু এসময়ত আমি গুপ্ত হত্যা শুনিছিলোঁ, এতিয়া স্ক্ৰিপ্টেড মাৰ্ডাৰ চলিছে ট্ৰেণ্ডিঙত। ধন্যবাদ, জয় অসম। ৰাইজলৈ এটাই অনুৰোধ থাকিল, সকলোৱে যেন মাত মাতে। আজিৰ যুগত ছ'চিয়েল মিডিয়াটো সকলোৱে গম পায় বহুত পাৱাৰফুল হয়। ধন্যবাদ, জয় অসম। ছ'চিয়েল মিডিয়া বহুত পাৱাৰফুল হয়। আমি সেইকাৰণে জুবিনদাৰ হৈ মাত মাতি থাকিব লাগিব। বহুতে যদি ভাবিছে এইবোৰ জাষ্টিছ ফৰ জুবিন গাৰ হেছটেগ লগাই লগাই কাম নাই, এইবোৰ কিনো কৰি আছে। বাট এইটো কথা গোটেই ৱৰ্ল্ড বিয়পি যাব যদি এই জাষ্টিছ ফৰ জুবিনদাৰ হেছটেগটো আমি আৰু আগবঢ়াই নিব পাৰোঁ। ৱৰ্ল্ডত এইটো জনাজাত হ'ব যে জুবিনদাৰ মৃত্যুটো আমি কিয় জাষ্টিছ বিচাৰিছোঁ, আৰু চৰকাৰে দিবলৈ বাধ্য হ'ব এটা সময়। আশা কৰোঁ আপোনালোকে বুজি পাইছে আৰু এই ক্ষেত্ৰত মাত মাতিবলৈ নাপাহৰিব। আৰু ভিক্টৰ দাসৰ কথা কৈছোঁ, তেওঁ যাতে সোনকালে জেলৰ পৰা বাহিৰ ওলাই, আমি তাৰে কামনা কৰিলোঁ। জয় জুবিন দা, জয় অসম।